হে গাইজ ওয়েলকাম বেক মাই ইউটিউব চেনেল তপন গোলা ব্লগ সম্পূৰ্ণ 2টা মাহৰ পাছত আজি আকৌ আৰম্ভ কৰিলোঁ 2025 চনৰ প্ৰথমটো ব্লগ হ'ব। এই ব্লগটো আচলতে বহুত বেছি ব্যস্ত ইকনমিকৰ ফালৰ পৰাও আৰু মানসিক দিশৰ পৰাও বহুত অলপ ডিপ্ৰেশ্যনত আছিলোঁ। সো ভিডিঅ' দিব পৰা নাছিলোঁ আপোনালোকৰ বাবে। বহুত বেছি মোৰ ছাবস্ক্ৰাইবাৰ লগ পালে সুধি আছিলে যে তপন কি হ'ল আজিকালি ভিডিঅ' তই কেলে বনোৱা নাই বা কেলে তোৰ নতুন আপডেট পোৱা নাই। আচলতে কাৰণ সেয়াই আছিল, একো নাই মানে ইচ্ছা বোলা বস্তুটো আঁতৰি গ'ল। নাজানো কেনেকুৱা এটা ভাইৰাছ আহি মোৰ মনত সোমাই গ'ল যে এই ইউটিউব বা এই ভিডিঅ' যে বনাওঁ, এই ভিডিঅ' বনোৱাৰ পৰা মানে বহুত বেছি মোক ডিষ্টাৰ্ব কৰি ৰাখিছিল আৰু সেইবাবে মই বহুত ডিএক্টিভ হৈ গৈছিলোঁ আৰু ভিডিঅ' মই দিব পৰা নাছিলোঁ। বাই দা ৱে মই ঠিকে আছোঁ আৰু ঠিকে আছিলোঁ। বহুতে প্ৰায়ো ফোন কৰি খবৰ লৈ সেইসকলক বহুত বহুত ধন্যবাদ। আৰু মই পলমকৈ হ'লেও আজি 4 জানুৱাৰী তাৰিখে আপোনালোকক নতুন বৰ্ষৰ বহুত বহুত শুভকামনা আগবঢ়ালোঁ। যি কি নহওক তেনেহ'লে বলক আজিৰ মোৰ নতুন লাইফষ্টাইল ব্লগটো আৰম্ভ কৰোঁ। এই ব্লগটো যিহেতু ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ, প্ৰায় 7টামান বজাৰ পৰা ৰাতিপুৱা আৰম্ভ কৰিছোঁ। সেইবাবে জাকেট অলপ প্ৰয়োজন হৈছে, কাৰণ ঠাণ্ডাটো সম্পূৰ্ণ পৰিয়ে আছে বুলি ক'ব লাগিব। যদিও বাকী বছৰৰ দৰে এইবছৰ ঠাণ্ডাটো সিমান মই অনুমান পোৱা নাই। আপোনালোকৰ ফালে কেনেকুৱা ঠাণ্ডা পৰিছে এই কথা আপোনালোকে কমেণ্ট কৰি অৱশ্যে জনাব। লগতে কমেণ্ট আৰু লাইক অৱশ্যে কৰিবই লাগিব, কাৰণ কিমান দিন হ'ল ভিডিঅ' দিব পৰা নাই। তাৰ বাবে মোৰ এংগেজমেণ্ট ৰিচ সকলো ডাউন হৈ আছে, যাক আপোনালোকে ছাপোৰ্টত উঠাব লাগিব আৰু মোৰ চেনেলটোক আগৰ দৰে চলাই লৈ যাব লাগিব। যি কি নহওক চাই পাইছে এইফালে বেলি অসমৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দেশৰ এইটো সূৰ্য উঠা দেশ। চ' সূৰ্য উঠি আছে আৰু মই ব্লগিং আৰম্ভ কৰি দিছোঁ। আৰু বহুত দিন হ'ল যে মই আপোনালোকক কিছুমান দৃশ্য দেখুওৱা নাই। সেই দৃশ্যবিলাক হ'ল যে আমাৰ এই পাচলি বাৰীখন মনত আছেনে আপোনালোকৰ? যি কি নহওক মই যে ৰুইছিলোঁ এইবিলাক যথেষ্টখিনি আগবাঢ়ি গ'ল। ইয়াৰ পৰা যথেষ্টখিনি প্ৰডাক্ট আমি বিক্ৰী কৰি দিলোঁ। এইফালে মূলা শাক কিবা কিবি যথেষ্ট আছিলে, এইখিনি এতিয়াও আছে আৰু শেষ হ'বলৈ হ'ল যিহেতু। আৰু মই নামতহে মালিক, যিহেতু এইখিনি কাম মই প্ৰায় এৰি দিয়া হৈছে। কি কাৰণে এৰি দিয়া হৈছে এই কথা আপোনালোকক জনাম বাৰু। সেই কথা জনাৰ আগত আপোনালোকে চাই লওক গোহালিৰ অৱস্থা একেবাৰে বেয়া হৈ গ'ল, মানে ভাঙি চিঙি পৰি গ'ল। আচলতে ভাঙি চিঙি পৰি যোৱা নাই, আমি ইয়াক ৰিপেয়াৰিং কৰি আছোঁ, মই আৰু আমাৰ গাঁৱৰ দাদা এজনে। এইবিলাক কামতে ব্যস্ত হৈ থকাৰ বাবে হয়তো মই ভিডিঅ' দিব পৰা নাছিলোঁ। আচলতে 2 মাহ ধৰি ইমানখিনি কাম কৰিব সময় নালাগে। মই এই ইউটিউবৰ পৰা এলেহুৱা কৰি আছোঁ। নাজানো, মই ক'লোৱেই যিহেতু মোক মন যোৱা নাই ইউটিউব কৰিবলৈ আজিকালি। যদিও আপোনালোকৰ মৰমবিলাক আকৌ বুটলি ল'বলৈ পুনৰ আৰম্ভ কৰিছোঁ। নাজানো কিমানখিনি আপোনাৰ মৰম বিচাৰি পাবলৈ সক্ষম হ'ম। আৰু এইখিনিতে এটা কথা যে 2024 বৰ্ষটোত আপোনালোকে কি কি বস্তু হেৰুৱালে বা কি কি বস্তু বিচাৰি পালে, ঠিক এটা লাইন লিখি পিনে অৱশ্যে পঠিয়াব, যাতে ময়ো মোৰ কথাটো ক'ম বাৰু যে মই 2024 বৰ্ষটোত কি পালোঁ। আৰু 24 বৰ্ষত কি পালোঁ বুলি ক'লে বহুত মূল্যৱান বস্তু কিছুমান পালোঁ, যিখিনি হ'ল আপোনালোকৰ মৰম। মই 0ৰ পৰা আৰম্ভ কৰিছিলোঁ মোৰ ইউটিউব চেনেল, আৰু আপোনালোকৰ মৰম পাই আজি 1400+ ইউটিউব ফেমিলি পাবলৈ সক্ষম হ'লোঁ। আৰু এই গোটেইখিনি বস্তু মই 2024তে পালোঁ। তাৰ কাৰণে মই ভিতৰৰ পৰা বহুত প্ৰাউড ফিল কৰোঁ আৰু বহুত বেছি ভাল পাওঁ 2024 বৰ্ষটোক। আপোনালোকৰ একটা লাইন, আপোনালোকৰ এটা মেমৰি, ভাল লগা মেমৰি বা বেয়া লগা মেমৰি এটা লিখি পিনে অৱশ্যে পঠিয়াব। তাৰ আগত মই ব্ৰাছ কৰি চাহ পানী খাই লওঁ। চাহ পানী মানে ভাত পানী খাই আহি গ'ল আমাৰ মিস্ত্ৰীকায়ে কাম আৰম্ভ কৰি দিলে। আৰু মই যিহেতু মালিক, ইউটিউবৰো মালিক আৰু ঘৰৰো মালিক, সেইবাবে অলপ আৰাম কৰি আছোঁ। তেনেকুৱা কোনো কথা নহয়, ময়ো সমানভাৱে কাম কৰি আছোঁ। আৰু আৰম্ভ যিহেতু কৰিয়েই দিলোঁ, আৰু দিনটোত বহুত বেছি ভিডিঅ' ক্লিপ আপোনালোকে দেখুৱাম। যিহেতু অলপ আজি ভিডিঅ'টো দীঘলীয়া হ'ব, কাৰণ ইমান দিনৰ পৰা মই ভিডিঅ' আপলোড দিয়া নাই। সেইবাবে আপোনালোকেও চাই থাকক। ইয়াৰ পাছৰ ডোখৰ মই কি দেখুৱাব চেষ্টা কৰিছোঁ আপোনালোকক। আৰু ইয়াৰ পাছৰ ডোখৰ দেখুৱাবলগীয়া একো নাই, যিহেতু শেষ হ'বলৈ হ'ল এইটো ভিডিঅ' আৰু কোনো স্পেচিয়েল নাই। সেইবাবে মই ইয়াতে সামৰণি মাৰিছোঁ। মোৰ যিখন বাগানৰ পৰা মই যথেষ্ট ছাবস্ক্ৰাইবাৰ মই বুটলি পাইছিলোঁ, সেই বাগানখনত আজি যিহেতু কলম কটা আৰম্ভ হৈ গ'ল, আৰু মায়ে বাচি আছে, এইবিলাক মানে চফা কৰি আছে গছবিলাক। আৰু লগতে আমাৰ বেটিয়াৰানীও আহি গৈছে। যি কি নহওক অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় ল'লোঁ। জয় আই অসম।